অহা 20 তাৰিখে আমাৰ জ্যেষ্ঠ নেতা দিল্লীৰ কেবিনেট মন্ত্ৰী গোপাল ৰায়দেৱ অসমত উপস্থিত হ'ব তেওঁ বিভিন্ন প্ৰগ্ৰামত অংশগ্ৰহণ কৰিব বিশ্বভাৰতী দিৱসতো অংশগ্ৰহণ কৰিব তাতো পুষ্পাঞ্জলি জনাব ছাত্ৰসকলক উদ্দেশ্যি ক'ব যুৱসকলক উদ্দেশ্যি ক'ব আমাৰ কৰ্মীসকলক ক'ব গতিকে আমি তাৰ পাছত আমি প্ৰস্তুতি চলাম আমি নিৰ্বাচনত কেনেধৰণে অৱতীৰ্ণ হ'ম কিমান সিটত খেলিম সকলো সিটত খেলিম নে নেখেলিম কাৰ লগত আমাৰ জোটবন্ধন হ'ব যেহেতু আমি এটা ৰাষ্ট্ৰীয় দল ৰাষ্ট্ৰীয় পৰ্যায়ত এই কামটো হ'ব লাগিব আৰু সেইকাৰণে আমিও যদি আমি কিবা এটা সিদ্ধান্ত লওঁ সেইটো সিদ্ধান্তও আমি ৰাষ্ট্ৰীয় নেতৃত্বক আমি জনাম যে অসমত এনেকুৱা কৰিব লাগে কিন্তু সেইখিনি সময়লৈ অলপ সময় আছে কাৰণ এতিয়া আমাৰ 20 তাৰিখৰ পাছত সদায় হ'ব লাগে কিন্তু 20 তাৰিখৰ পিছত আমি নিশ্চয় আকৌ নিজৰ আমাৰ অৰ্গেনাইজেশ্যনটো ডেভেলপ কৰিবলৈ চেষ্টা কৰিম 24 চনত আমি দুটা সমষ্টিত নিৰ্বাচন খেলাৰ সিদ্ধান্তত আমি খেলিলোঁ আমি এই বছৰেই হ'ব লগা হাৰিয়ানাত যি নিৰ্বাচন এই নিৰ্বাচনত আমি অৱতীৰ্ণ হ'ম সিদ্ধান্ত হৈ গৈছে আমাৰ নেশ্যনেল কাউন্সিলত 25 চনত ডেফিনেটলি আমি দিল্লীত নিৰ্বাচন খেলিম হয়তো বিহাৰতো খেলিব লগা হ'ব পাৰে এইটো সিদ্ধান্ত কমপ্লিট হোৱা নাই কিমান সিটত খেলিব আৰু 26 চনত আম আদমি পাৰ্টিৰ দৃষ্টি নিবদ্ধ ৰাখিব অসমৰ ওপৰত আমি গোটেই অসমতে আমি যেহেতু ইলেকশ্যন খেলা নহ'ল লোকসভাৰ গতিকে আমি গোটেই অসমত বাকীবিলাক সমষ্টিটো আমি কাম কৰিবৰ কাৰণে চেষ্টা কৰিম গতিকে আমাৰ সেইখিনি কাম কৰিবৰ কাৰণে আমাৰ 20 তাৰিখে আমি কেনেধৰণে আগবাঢ়ি যাম ইলেকশ্যন আমি কেনেধৰণে কণ্টেষ্ট কৰিম এই সম্পৰ্কে সকলো কথা আলোচনা কৰি আমি গোপাল ৰায়দেৱৰ আলোচনা কৰি আমি কেন্দ্ৰীয় নেতৃত্বক আমি তাৰ জৰিয়তে জনাম উপনিৰ্বাচন সম্পৰ্কে আমি এতিয়াও একো সিদ্ধান্ত লোৱা নাই কাৰণ উপনিৰ্বাচনৰ ঘোষণা কৰা নাই কিন্তু আমি পঞ্চায়ত ইলেকশ্যন আমি খেলিম আমি পঞ্চায়ত আমি অকলশৰে খেলিম গোটেই অসমতে যিমানখিনি পাৰি সিমানখিনি গোটেই অসমত খেলিম কিন্তু আমি উপনিৰ্বাচনৰ একো সিদ্ধান্ত লোৱা নাই আৰু যেহেতু উপনিৰ্বাচনৰ কাৰণে আমি ৰেডি হোৱা নাই গতিকে আমি উপনিৰ্বাচনটো যেহেতু এটা কেন্দ্ৰীয় PSA ডিচিশ্যন ল'ব লাগিব সেই সম্পৰ্কেও আমি গোপাল ৰায়দেৱৰ আলোচনা কৰিম আৰু তাৰপিছত দেখা যাব সিদ্ধান্ত ল'ম খেলা হ'ব নে নহয় যদি কেণ্ডিডেট আমাৰ ভাল কেণ্ডিডেট ওলায় আৰু যদি আমাৰ অৰ্গেনাইজেশ্যন বেছত থাকে আৰু যদি আমাৰ কেন্দ্ৰীয় নেতৃত্ব আমাক তেনে অনুমোদন ডেফিনেটলি আমি খেলিম কাৰণ এইটো এটা বিধানসভাৰ নিৰ্বাচন সাধাৰণতে কেন্দ্ৰীয় PSA ডিচাইড কৰে অলৰেডি তেওঁলোকক ইনফৰ্ম কৰা হৈছে যে 5টা বিধায়কৰ সমষ্টিৰ বিধায়কৰ MP হৈ গৈছে গতিকে সেইকেইটা সমষ্টিত উপনিৰ্বাচন হোৱাৰ কথা চলি আছে যদিও সিদ্ধান্ত হোৱা নাই গতিকে সেই সম্পৰ্কে তেওঁলোকক জনোৱা হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ